নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনত আৰু কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ লেক্ৰছ দলটো জম্মুত অনুষ্ঠিত ফেডাৰেশ্যন কাপ লেক্ৰছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ব্ৰঞ্জ দখলেৰে অসমত উপস্থিত আছে। মোৰ আছে ভিডিঅ'টি জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ। কিছু মুহূৰ্তৰ পূৰ্বে কামাখ্যা ৰেল ষ্টেচন আহি ভৰি দিছে অসম দলটো আৰু যিহেতু অসমৰ ছোৱালী দলটোৱে ব্ৰঞ্জ পদক দখলেৰে ইতিহাস ৰচনা কৰিলে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত লেক্ৰছ দলে অসমৰ নাম খোদিত কৰিবলৈ সক্ষম হ'ল আৰু অসম লেক্ৰছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেখেতসকলক উষ্ম আদৰণি জনোৱা হৈছে। অসম লেক্ৰছ সন্থাৰ সন্মানীয় সম্পাদক পাপুখান ডাঙৰীয়া আছে, লগতে কোষাধ্যক্ষ শিৱাশী ৰাজকুমাৰ ডাঙৰীয়া আছে, লগতে কেইবাগৰাকীও বিষয়ববীয়া আহিছে, লগতে কেইবাগৰাকীও শুভাকাংক্ষীও আহিছে আদৰিবৰ কাৰণে তেখেতসকলক উষ্ম আদৰণি জনোৱা হৈছে আৰু গামোচাৰে তেখেতক উষ্ম আদৰণি জনাইছে গুৱাহাটীৰ বুকুত বা অসম মাতৃৰ বুকুত। মই প্ৰথমতে পাপুখান ডাঙৰীয়া ওচৰলৈ আহিব চেষ্টা কৰিছোঁ। এটা ইতিহাস ৰচনা হ'ল লেক্ৰছৰ বাবে, যিহেতু ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত পোনপ্ৰথমবাৰৰ বাবে অসমৰ ছোৱালী দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসম মাতৃক গৌৰৱান্বিত কৰিলে। কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। গগৈ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে সমূহ অসমবাসীক ভাল খবৰ জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ মহিলা টীমটো গাৰ্লছৰ টীম পোনপ্ৰথমবাৰৰ বাবে জম্মু কাটৰাত অনুষ্ঠিত হোৱা ছেকেণ্ড ফেডাৰেশ্যন কাপত অংশগ্ৰহণ কৰিব গৈছিলে আৰু তাতে ছেকেণ্ড ৰানাৰ্ছ আপ হৈ আহিছে। খুব ভাল লাগিছে, খুব সুন্দৰ, অসমৰ কাৰণে খুব ভাল খবৰ। আগন্তুক দিনত আপোনালোকে জানে যে লেক্ৰছ যিটো খেল, সেই খেলবিধ 2028 অলিম্পিকত আছে। চ' আমি আশাবাদী যে আমাৰ অলৰেডি আমাৰ বয়জৰ এজন ইণ্ডিয়া টীমত কোৱালিফাইড হৈ আছে আৰু আমি আশাবাদী যে আমাৰ গাৰ্লছৰ পৰাও সেই অলিম্পিকত গাৰ্লছৰ টীমটোও যেন পাৰ্টিচিপেট কৰিব পাৰে। আমি সেই আশাৰে আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ ফালৰ পৰা আমি এই টীমটোক উষ্ম আদৰণি জনাইছোঁ আজি। আমি আশা কৰোঁ যে আগন্তুক দিনত খুব ভাল এটা প্লেটফৰ্ম পাব আমাৰ ল'ৰা ছোৱালী। প্ৰথমতে আপোনালোকে আয়োজক জম্মুক আপোনালোকে পৰাস্ত কৰিছে, 2-0 পৰাস্ত কৰিছে, তাৰপিছত উত্তৰ প্ৰদেশক পৰাস্ত কৰিছে, তাৰপিছত কোৱাৰ্টাৰ ফাইনেলত মহাৰাষ্ট্ৰক পৰাস্ত কৰিছে, তাৰপিছত হাৰিয়ানাৰ লগতো খেলিছে, দুৰ্দান্ত প্ৰদৰ্শন কৰিছে অসমৰ ছোৱালী দলটোৱে। গতিকে পোনপ্ৰথমবাৰৰ কাৰণে গৈ পেলাই কেইবাটাও শক্তিশালী দলক কিন্তু অসমৰ দলটোৱে পৰাস্ত কৰিবলৈ সক্ষম হৈছে। গতিকে নিশ্চয়কৈ আপোনালোকৰ প্ৰশিক্ষণৰ ফালৰ পৰা আপোনালোকে বহুখিনি উন্নত প্ৰশিক্ষণ প্ৰদান কৰিছে নিশ্চয়কৈ। হয়, এইটো আমাৰ কাৰণে খুব এটা ডাঙৰ এচিভমেণ্ট আছিলে, যিহেতু হোষ্ট জম্মু কাশ্মীৰক আমি প্ৰথমবাৰ আমি তেওঁলোকৰ লগত খেলি তেওঁলোকক 2-0 তেওঁলোকক পৰাস্ত কৰিছোঁ। তাৰপিছত আমাৰ এটা শক্তিশালী টীম আছিলে মহাৰাষ্ট্ৰ আৰু ইউ পি যিহেতু ইণ্ডিয়াৰ হেড অফিচ হয় আৰু তেওঁলোকৰ খুব সুন্দৰ প্ৰদৰ্শন আছে। আগন্তুক যিবোৰ খেল হৈ গৈছে খুব সুন্দৰ প্ৰদৰ্শন আছিলে। আমাৰ গাৰ্লছ টীমে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু হাৰিয়ানাৰ লগত আমাৰ ছেমিফাইনেলত খুব কণ্টেষ্ট হৈছিলে, কিন্তু যিহেতু হাৰিয়ানাত আৰু ভাল প্লেয়াৰ, ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিলে, চ' টেকনিকেলি আমি অকণমান শ্ল' আছিলোঁ যিহেতু আমি পোনপ্ৰথমবাৰৰ কাৰণে গৈছিলোঁ। কিন্তু আমি আশাবাদী যে আগন্তুক দিনত আমি হাৰিয়ানা হওক বা আৰু কোনোবা ডাঙৰ দল হওক আমি নিশ্চয় তেওঁলোককো বিট কৰিম। কেইখন ৰাজ্যৰ খেলুৱৈ আহিছিলে ইয়াতে? টোটেল 28 ষ্টেট আহিছিলে। তাৰে ভিতৰত আমি জম্মুৰ লগত খেলিলোঁ, ইউ পিৰ লগত খেলিলোঁ, মহাৰাষ্ট্ৰৰ লগত খেলিলোঁ, তাৰপিছত আপোনাৰ হাৰিয়ানাৰ লগত খেলিলোঁ। আমি 4-5খন ষ্টেটৰ লগত আমি খেলিলোঁ। হয়, যিহেতু বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হৈ থাকে, ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আপোনালোকে অংশগ্ৰহণ কৰি আহিলে, গতিকে অসমৰ যিটো ছোৱালী দল আছিলে ফেডাৰেশ্যনৰো নজৰ পৰিছে নিশ্চয় এই ক্ষেত্ৰত? হয়, আমাৰ মহিলা টীমৰ কেপ্টেইন আছিলে উৰ্বশী, তাইও ভাল 4টা গ'ল কৰিছে তাই গোটেই টুৰ্ণামেণ্টত। আৰু জিণ্টি কোচ ৰাভা, তেখেতেও আপোনাৰ 4টা গ'ল কৰিছে। তো ফেডাৰেশ্যনে মোক স্পেচিয়েলি কৈছে যে এওঁলোকক আমি আৰু অলপ উচ্চ শিক্ষা দি মানে আগন্তুক ইণ্টাৰনেশ্যনেল যিবোৰ আমাৰ ইভেণ্ট হ'ব আমি তেওঁলোকক অংশগ্ৰহণ কৰাম ইণ্ডিয়া টীমত। চ' আমি খুব আশাবাদী যে সেই ইণ্ডিয়া টীমটোত আমাৰ এওঁলোক দুজন আৰু বাকী যিখিনি আমাৰ আছিলে সকলোৱে তেওঁলোকৰ নিজৰ বেষ্ট দিছে। খুব সুন্দৰ প্ৰদৰ্শন আছিলে আমাৰ গোটেই টীমটোৰ। তো আমাৰ অসম টীমৰ প্ৰতিটো ছোৱালীকে আগন্তুক যিটো ইণ্টাৰনেশ্যনেল ইভেণ্ট হ'ব বা এনেকুৱা ইণ্টাৰনেশ্যনেল কিবা কেম্প হ'ব বা নেশ্যনেল কেম্প হ'ব, তাত আমাৰ অসমৰ প্ৰতিটো ছোৱালীকে তেওঁলোকে মানে এপ্ৰিচিয়েট কৰিছে আৰু সেইবোৰ ইভেণ্টত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিব বুলি আমাক জনাইছে। খানাপাৰা যিটো প্ৰশিক্ষণ আছিলে আপোনালোকৰ সেইটোৱে কামত দিছে ট্ৰেইনিং কেম্পটোৱে? সাংঘাতিক। আমাৰ দুজন আমাৰ প্ৰশিক্ষক আছিলে, আমাৰ যিহেতু আপোনালোকে গম পায় যে লছ এঞ্জেলেছৰ অলিম্পিকৰ কাৰণে ইণ্ডিয়া টীমটো কোৱালিফাইড হ'ব। আমাৰ দুজন তাতে চন্দন ৰাভা গোৱালপাৰা আৰু আলাউদ্দিন খান বৰপেটাৰ, এওঁলোক দুজনে ইণ্ডিয়া কেম্প ৰিচেণ্টলি কৰি আহিছিলে। তো তেওঁলোকে যিহেতু তেওঁলোকে জাপানৰ
কোচৰ দি তেওঁলোক ট্ৰেইনিং কৰিছিলে, সেই তেওঁলোকৰ অভিজ্ঞতা গোটেই ষ্টুডেণ্টখিনিক তেওঁলোকে শ্বেয়াৰ কৰিছে আৰু আমি আশাবাদী, সেইকাৰণে আমাৰ এটা ভাল ফল আমি পালোঁ বুলি আমি আশাবাদী। নিশ্চয় আকৌ আহি আপোনাৰ ওচৰলৈ মই খেলুৱৈসকলৰ কিছু মন্তব্য ল'বৰ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ, যিহেতু পোনপ্ৰথমবাৰৰ কাৰণে গৈয়ে তোমালোকে পদক লাভ কৰিবলৈ সক্ষম হৈছিলা, বহুখিনি আশাও কৰিছিলা, সেই আশা কৰাৰ ধৰণে হ'ল ফলটো, কি ক'বা? বহুত ভাল লাগিল। প্ৰথমবাৰৰ বাবে গৈছোঁ যদিও মানে ভালে খেলিছোঁ আমি, যিমান পাৰোঁ 100% সকলোৱে দিছে, সেইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। তোমালোকে গ'লো কৰিছা, উত্তৰ প্ৰদেশ জম্মুৰ বিৰুদ্ধে বল কৰিছা, মহাৰাষ্ট্ৰকো তোমালোকে হৰুৱাইছা। হয়, কিমান শক্তিশালী দলক হৰুৱাইছিল ভাবা তোমালোকে? কিমান শক্তিশালী আছিলে বাকীকেইটা দল? আমি মুঠ 5খন খেল খেলিছিলোঁ, মই এটা গ'ল দিছিলোঁ। কাৰ বিৰুদ্ধে দিছিলা? মহাৰাষ্ট্ৰক দিছিলোঁ। মহাৰাষ্ট্ৰক দিছিলা। আৰু আজি তোমালোকক যে লেক এছ'চিয়েশ্যন অফ আছামে সম্বৰ্ধনা জ্ঞাপন কৰিছে, ইয়াতে উষ্ম আদৰণি জনাইছে, কামাখ্যা ৰিলেশ্যনত কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে। তেখেত সেইকাৰণে ছাৰক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? মোৰ নাম মনোৱাৰা বেগম। মই বৰপেটাৰ পৰা গৈছিলোঁ জম্মু কাশ্মীৰলৈ। মই তাতে যাই কিনে বহুত ভাল খেলিছোঁ, মানে 3 দিন প্ৰেক্টিছ কৰি যিখিনি শিকিছিলোঁ তাতে যাই কিনে বহুত ভাল খেলিছোঁ। ফাৰ্ষ্টত জম্মু কাশ্মীৰৰ লগত খেলিছিলোঁ, পিছত আৰু UPৰ লগত, থাৰ্ড খেলিছোঁ মহাৰাষ্ট্ৰৰ লগত আৰু হাৰিয়ানাৰ লগতো খেলিছোঁ। বহুত ভালে খেলিছোঁ, যিখিনি খেলিছোঁ, সেইকাৰণে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি মই আৰু তোমালোকে যিহেতু ৰাফনেল প্ৰতিযোগিতা খেলিব গৈছিলা, গতিকে এবাৰ যদি পদকটো দেখাই দিয়া, এইটো হ'ল সেইটো মেডেল, যিটো মেডেল ব্ৰঞ্জৰ পদক লাভ কৰি পেলাই জম্মুৰ পৰা ঘূৰি আহিছে অসমৰ খেলুৱৈসকল। গতিকে কিমানখিনি আশা কৰিছিলে, আশা কৰাৰ ধৰণে পাইছে নে নাই ফলটো? যিমান আশা কৰিছিলোঁ সিমান পাইছোঁ, আৰু আশা কৰিব লাগিব ভালকৈ, আৰু যাতে অহা বছৰ বা ভালকৈ আৰু খেলি কিনে আৰু বহুত ভাল ৰিজাল্টটো কৰিব পাৰোঁ। হয়, নৰ্থ ইষ্ট স্পৰ্ট বেণ্ড লগতে লেক এছ'চিয়েশ্যন অফ আছামে তোমালোকক এখন মঞ্চ প্ৰদান কৰিছে, লগতে পাপু খান ডাঙৰীয়া আছে, লগতে শিৱাশী ৰাজকুমাৰ ডাঙৰীয়া আছে। তোমালোকক যে মঞ্চখন প্ৰদান কৰিছে, তোমালোকে এগৰাকী এতিয়া বৰ্তমান সময়ত ক'বলৈ গ'লে লেকৰ্ছৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, গতিকে সেইখিনি মঞ্চ প্ৰদান কৰাৰ বাবে তোমালোকক তেখেতসকলক কিদৰে কৃতজ্ঞতা জ্ঞাপন কৰিবা? বহুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, ছাৰে যিমানখিনি আমাক সহায় বা সুবিধা দিছে বহুতখিনি ভালেই, সেইকাৰণে বহুত জ্ঞাপন কৰিছোঁ ছাৰক। নিশ্চয়কৈ তোমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা? নমস্কাৰ, মোৰ নাম প্ৰস্তুতি বৰা, মই গোলাঘাটৰ পৰা আহিছোঁ। এইবাৰ প্ৰথম খেলিব গৈছিলোঁ, বহুত ভাল লাগিছে। আৰু যোৱাৰ আগত আমাৰ ষ্টেট কেম্প হৈছিলে, তাতে আলাউদ্দিন ছাৰ আৰু চন্দন ছাৰে আমাক বহুত ধুনীয়াকৈ প্ৰেক্টিছ কৰাইছিলে, তাৰ বাবে আমি আজি এই ফল লাভ কৰিব পাৰিছোঁ। আৰু বহুত টাফ আছিলে, আমি টোটেল 5খন ষ্টেটৰ লগত খেলিছোঁ, বহুত ভাল লাগিছে। আৰু এনেকৈ আমাক উষ্ম আদৰণি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ। হয়, প্ৰথম খেলখন যিহেতু তোমালোকে জম্মুকো হৰুৱাইছা, মহাৰাষ্ট্ৰক হৰুৱাইছা, লগতে উত্তৰ প্ৰদেশক হৰুৱাইছা, বাকী দলখিনি কিমান শক্তিশালী আছিলে? হয়, হাৰিয়ানা টীমত ইণ্টাৰনেশ্যনেল খেলা প্লেয়াৰ আছিলে, সেইটো অলপ টাফ আছিলে। আৰু বাকী ষ্টেটবিলাকো ইমান ইজি নহয়, সকলো টাফেই আছিলে। নিশ্চয় তোমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি দলটোক আদৰিবলৈ আহিলে, এগৰাকী শুভাকাংক্ষী হিচাপে আহিছে, যিহেতু গামোচাও পিন্ধাইছে, আমি দেখা পাইছোঁ, খুব ভাল লাগিছে। অসমৰ কাৰণে গৌৰৱৰ বিষয় যে লেকৰ্ছৰ দলটোৱে অসমৰ ছোৱালী দলটোৱে পোনপ্ৰথমবাৰৰ কাৰণে গৈয়ে মেডেল এটা কঢ়িয়াই আনিছে, এইটো কিন্তু ডাঙৰ মানে সৰু কথা নহয়, কি ক'ব? মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে আমাৰ সন্মুখত ৰৈ আমাৰ ছোৱালীসকলকো আপোনালোকে আগবঢ়াই নিবৰ কাৰণে চেনেলৰ যোগেদি সকলো দেশবাসীক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আপোনালোকৰ ওচৰত তেখেতেও এই চেনেলৰ যোগেদি এওঁলোকক আশীৰ্বাদ দিয়ক। আৰু মই মহিলা হিচাপে, যিহেতু মই মহিলা হিচাপে কাম কৰি আহিছোঁ, আৰু আজি আমাৰ অসমৰ সুসন্তান কইনা আমাৰ আজি জম্মু কাটৰাত লেকৰ্ছত এছ'চিয়েশ্যনৰ উত্তৰ পূব বেণ্ডত গৈ তেওঁলোকে খেলি আহি আমাৰ অসমৰ প্ৰথমবাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাইছে। গতিকে তেওঁলোকক মই বহুত শুভেচ্ছা জনাইছোঁ, আৰু আগলৈ যাতে আগবাঢ়ি যাওক, ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল কামনা কৰিছোঁ। আৰু এই খেলৰ লগত জড়িত আমাৰ পাপু খান ডাঙৰীয়া, তেখেতকো ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ কইনা সন্তানক ইমান আগবঢ়াই নিবৰ কাৰণে, যিহেতু নিজৰ বেণ্ডৰ পৰা তেওঁ আগবঢ়াই নিছে, এইটো যেন সদায় আগবাঢ়ি যাওক, তাৰে মই আশাৰে মই মহিলা হিচাপে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰাই মই মানে কইনা সন্তানক আশীৰ্বাদ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সদায় তেখেতৰ লগত থাকিব নিশ্চয়, আগতীয়া সহায় সহযোগিতা কৰি যাব। সদায় মই যিমান মই পাৰিম মোৰ ফালৰ পৰা মই নিশ্চয় সদায় আগবাঢ়িবলৈ সহায় কৰি যাম। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্ট পুনৰ জাপানক এবাৰ পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে জম্মুৰ পৰা আহি পেলাই গুৱাহাটীৰ বুকুত ভৰি দিছে এই লেকৰ্ছ অসমৰ দলটোৱে। আৰু মই এই মুহূৰ্তত শিৱাশী ৰাজকুমাৰ ডাঙৰীয়া ওচৰলৈ আহিব চেষ্টা কৰিছোঁ, যিহেতু এটা গৌৰৱৰ ক্ষণ, আপোনালোকেও আহি পেলাই তেখেতসকলক
তেখেতসকলে আদৰিলে পোনপ্ৰথমবাৰৰ কাৰণে গৈ অসমৰ ছোৱালী দলটোৱে ব্ৰঞ্জৰ পদক লৈ পেলাই ঘূৰি আহিছে, সুদাহাতে ঘূৰি অহা নাই। বহু মানুহখিনি মানে চমকিত কৰিছে অসমৰ ৰাইজক। কি ক'ব? নমস্কাৰ। আজি এই মুহূৰ্তে এইটো এই খবৰ এই টীম আজি দেখাৰ পিছত এইটো খুব আনন্দিত হৈছোঁ। আৰু নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ আমাৰ যিখিনি মানুহ আছোঁ, আমাৰ যিটো আশা আছিল, আমি যিটো যিমানখিনি গেম লৈ আছিলোঁ, আমি ভাবিছিলোঁ আমাৰ অসম প্লাছ আমাৰ নৰ্থ ইষ্টৰ কাৰণে যিখিনি টেলেণ্ট আছে সেইখিনি টেলেণ্টত আমাৰ যিমানখিনি গেম আছে সেইটো খুব সুবিধাজনক। সেইটো ফাৰ্ষ্ট প্ৰুফ পালোঁ আজি। আমাৰ প্ৰথমবাৰে আমি ল'ৰা পঠাইছিলোঁ, ল'ৰাৰ টীম মেডেল পোৱা সম্ভৱ হৈছিলে। আৰু এইবাৰ দেখা হ'ল ছোৱালীবিলাকো আহিলে, ছেকেণ্ড ৰানাৰ্ছ আপ ট্ৰফি লৈ আহিলে। এইটো অসমৰ কাৰণে ফাৰ্ষ্ট টাইম এই গেমটোত যোৱাৰ পিছত যিখিনি ল'ৰা ছোৱালী আপোনাৰ ষ্টিক ৰেকেটটো দেখুৱাই নাই, সিহঁতি গৈ যদি ছেকেণ্ড ৰানাৰ্ছ আপ ট্ৰফি লৈ আহিব পাৰিছে, আমি নৰ্থ ইষ্টৰ স্পৰ্টছ বেণ্ডৰ পৰা আমি খুব আশাবাদী যে আমাৰ বাকীখিনি গেমতো আমাৰ অসম বা বাকী অন্যান্য নৰ্থ ইষ্টৰ যিখিনি ষ্টেট পাৰ্টিচিপেট কৰিব, সিহঁতৰ খুব ভাল প্ৰদৰ্শন হ'ব। হয়, আজি লেক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ তৰফৰ পৰা আপোনালোক আহিছে, লগতে আৰু দুগৰাকীমান আহিছে শুভাকাংক্ষী, গতিকে তেখেতসকলেও নিশ্চয় এয়া শুভ লক্ষণ আগবাঢ়ি আহিছে মানে আদৰিবৰ কাৰণে। সেই আমাৰ এই আজিৰ টীমৰ খবৰ পাই পিনি আমাৰ বিজেপি মহিলা মৰ্চাৰ ভাইচ প্ৰেছিডেণ্ট মিছেছ মীনা চাহু আহিছে, আমাৰ লৰেঞ্চো আহিছিলে। সিহঁতি খুবেই খুচি, খুবেই আনন্দিত যে এনেকুৱা আমাৰ নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ পৰা আমি এটা প্ৰগ্ৰাম এনেকুৱা স্পৰ্টছকে আনি আছোঁ, যিটো নৰ্থ ইষ্ট স্পেচিয়েলি আমাৰ অসমৰ কাৰণে চুইটেবল বা যিটো প্ৰদৰ্শন কৰি মেলি আমি প্ৰথমবাৰতেই আমি মেডেল চেডেল লৈ আহিব পাৰিছোঁ, এটা ৰিকগনিশ্যন পাব সক্ষম হৈছোঁ। সেইকাৰণে আমাক চবেই উৎসাহ দি আছে যে আৰু আমি যদি কিবা কৰিব পাৰোঁ, আৰু নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীক, অসমৰ ল'ৰা ছোৱালীক আৰু কিবা কাৰণে যদি আগবঢ়াব পাৰোঁ, কিবা আৰু কৰিব পাৰোঁ, তেনে সিহঁতে আমাক সহযোগিতা কৰিব বোলে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাৰিগৰাকী খেলুৱৈ আছে, মই তেখেতসকলৰ মন্তব্য ল'ব চেষ্টা কৰিছোঁ। কি ক'বা এই মন্তব্য, কেনেকুৱা লাগিছে? নমস্কাৰ, মোৰ নাম নিকিতা কলিতা, মই কামৰূপৰ পচৰীয়াৰ। খুব মানে ভাল লাগিছে। আমাৰ যিটো ছোৱালীৰ টীম আছিল, প্ৰথমবাৰৰ কাৰণে খেলিছোঁ আৰু আমি ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। কাৰণ আমি বহুত মানে এনেকুৱা ইণ্টাৰনেশ্যনেল প্লেয়াৰক আমি মানে পৰাস্ত কৰিবলৈ পাইছোঁ। ভাল লাগিছে। মেডেলটো লোৱা সময়ত কেনেকুৱা লাগিছিল? বহুত মানে প্ৰাউড ফিল কৰিছোঁ, অসমৰ পৰা গৈ মেডেল পাইছোঁ। পাপু খান ছাৰৰ কথা, লগতে শিৱাজী ৰাজকুমাৰ ছাৰৰ কথা কি ক'বা? মানে মেডেলটোৰ আঁৰৰ মানে মানুহখিনি ছাৰহঁতে হয়, মানে আমি যিজন ছাৰে আমাক প্ৰশিক্ষণ দিছিল, আলাউদ্দিন ছাৰ আৰু চন্দন ছাৰক, দুগৰাকীকো ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ পাপু ছাৰকো বহুত ধন্যবাদ জনাইছোঁ। আৰু ইণ্টাৰনেশ্যনেল যদি খেলিবলৈ সুবিধা পোৱা নিশ্চয় যাবা? নিশ্চয় যাম। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, মোৰ নাম সৰ্জিনা খাতুন, মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে, পৰিৱেশটো কেনেকুৱা লাগিছে? আজি তোমালোকে যে ধুনীয়াকৈ আদৰিছে, গামোচা এখন প্ৰদান কৰিছে এছ'চিয়েশ্যনৰ তৰফৰ পৰা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কি ক'বা, কিমান আশা কৰিছিলা, কিমান হ'ল, ভবামতে হ'ল নে গোটেইখিনি? ভবামতে অলপ যিটো আশাৰে গৈছিলোঁ সেইটো আশা পূৰ্ণ হোৱা নাই, বাট তথাপিও হৈছে। গ'ল্ড আশাৰে গৈছিলোঁ, ব্ৰঞ্জ পাইছোঁ। কিমান গোটেই দলখিনি কিমান শক্তিশালী আছিলে? বাকী দল বহুত নেশ্যনেল, সিহঁতে আগৰ পৰা নেশ্যনেল গেম খেলা প্লেয়াৰ। সিহঁতৰ লগত ফাৰ্ষ্ট খেলিছোঁ আমি, ফাৰ্ষ্ট গৈছোঁ অসমৰ পৰা। বহুত টাফ আছিলে। আৰু ট্ৰেইনিংটো কামত দিলে? ট্ৰেইনিংটো কামত দিছে। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। কি ক'বা? নমস্কাৰ, মোৰ নাম উৰ্বশী চৰিয়াৰী, তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা, লগতে জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টো হয় বাক্সা ডিষ্ট্ৰিক্টৰ। মোৰ এই খেলখনত গৈ বহুতখিনি ভাল লাগি আহিলে, কাৰণ যোৱা সময়ত মানে এনেকৈ এটা ভয় লাগি আছিলে যে আমি পামনে নাই বুলি। তাত গৈ আৰু গোটেইখিনি যিখিনি টীম আহিছিলে, আমি টোটেল 5খন ডিষ্ট্ৰিক্টৰ ষ্টেটৰ লগত কম্পিটিশ্যন পাইছোঁ। লগতে লাষ্টত ছেমি ফাইনেলত আমি হাৰিয়ানাৰ লগত হাৰিছোঁ। তাতখিনি বহুতখিনি মানে টাফ আছিলে টিমটো বহুত। তো একো নাই, মানে আকৌ নেক্সট টাইম গৈ আকৌ হাৰিয়ানাক যাতে আমি পাওঁ, আকৌ হাৰাম, সেইটো আশাত আছোঁ। আৰু প্ৰেক্টিছৰ কাৰণে এখন ফিল্ড হ'লে ভাল হয় নেকি লেক্ৰছৰ? হয়, লেক্ৰছৰ কাৰণে যিহেতু এইটো গেমটো ইমান অলিম্পিকতো আছে, 2028ত হ'বলৈ গৈ আছে, তো সেইটো কাৰণে একো মানে স্পেচিফিক প্লেচ নাই, ট্ৰেইনিঙৰ কাৰণে জেগাও নাই তেনেকৈ। সেইটো কাৰণে আমি অসম চৰকাৰক এইটো অনুৰোধ কৰিম যে আমাক লেক্ৰছ গেমৰ কাৰণে এটা ট্ৰেইনিঙৰ সুবিধা দিয়ে। এবাৰ যদি মেডেলটো দেখাই দিয়া দৰ্শকসকলক উদ্দেশ্যি পেলাই, এইটোৱে হ'ল সেইটো মেডেল যিটো লেক্ৰছ ফেডাৰেশ্যন কাপত তেখেতসকলে জম্মু কাশ্মীৰত অৰ্জন কৰি পেলাই অসম
ভূমিলৈ ঘূৰি আহিছে বৰ্তমান সময়ত মই তেখেতৰ লগত কথা পাতিলোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি কি ক'বা নমস্কাৰ মোৰ নাম জেন্তি কষ্ট্ৰাভা মই তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা হয় ফৰ দ্য ফাৰ্ষ্ট টাইম যোৱা হিচাপত বহুতখিনি সুখী হৈছোঁ আৰু যিহেতু অপনেণ্ট টীমবিলাক চব এক্সপিৰিয়েঞ্চ প্লেয়াৰ হয় সিহঁতে ইণ্টাৰনেশ্যনেল খেলিছে কিছুমানে নেশ্যনেল খেলিছে আমি যিহেতু ফাৰ্ষ্ট টাইম যোৱা হিচাপত টাৰ্গেটটোতো গ'ল কৰি গৈছিলোঁ বাট নহ'লে অপনেণ্ট টীমবিলাক বহুত টাফ আছিলে চ' পাপু খান ছাৰৰ কথা কি ক'বা তেখেতকতো থেংক ইউ ক'লেতো মানে বহুত বেছি কমেই হয় ভগৱান পাপু ছাৰ আৰু তোমালোকে মেডেল পোৱাৰ পাছত দেখা পাইছিলোঁ মায়াবানী ৰাতি বুকুত গাইছিলা তাতে জম্মু কাশ্মীৰত হয় হয় মেডেলটো লৈ পেলাই স্মৰণ কৰিছিলা হয় হয় কৰিছিলোঁ গতিকে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ ভিনলিষ্ট জাৱানক এবাৰ পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম এইসকল হ'ল সেইসকল খেলুৱৈ যিসকল খেলুৱৈ বৰ্তমান সময়ত ব্ৰঞ্জ পদক অৰ্জন কৰি অসম মাটিত ভৰিছে গুৱাহাটীত আহি ভৰি দিছে মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিহেতু বৰ্তমান সময়ত লে ক্ৰছটো আৰুখিনি বহুখিনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বাকী আছে বহুখিনি কাম আপোনালোকে আৰম্ভ কৰিছে বাকী তৃণমূল পৰ্যায়ত আৰুখিনি বহুখিনি কাম কৰিবলগীয়া হ'ব তথাপিতো যিখিনি মানে প্ৰাৰম্ভিক যিখিনি সুবিধা লাগে ধৰি লওক এখন ফিল্ডৰ পৰা আৰম্ভ কৰি যিখিনি ইকুইপমেণ্টছৰ সুবিধা লাগে এইখিনি আপোনালোকৰ দৰকাৰ হ'ব ৰাজস্থানতো এটা ধুনীয়া পৰিৱেশে বিৰাজ কৰিছে তাতো ৰাজস্থানতো লে ক্ৰছৰ নিজাববীয়াকৈ এখন মানে ফিল্ডো আছে অলপ কওকচোন তেনেকুৱা কথাবোৰ আমি লে ক্ৰছ আমি অসমত খুব নতুন আমি যিহেতু ৰাজস্থান গভৰ্ণমেণ্টে লে ক্ৰছৰ নামত 10 কোটি টকা ৰাজস্থান যিটো লে ক্ৰছ এছ'চিয়েশ্যন আছে তেওঁলোকক দিছে আৰু তেওঁলোকৰ এখন খেলপথাৰ বনাই দিছে খুব সুন্দৰভাৱে খেলগাঁৱত বনাইছে আৰু এইবাৰ যিটো ৰাজস্থান টীম বয়জ এণ্ড গাৰ্লছৰ যিটো টীম জম্মুত আহিছিলে গোটেই টীমটোক শ্লিপাৰ বাছৰে ৰাজস্থানৰ পৰা মানে উদয়পুৰৰ পৰা আপ টু আপোনাৰ জম্মুলৈকে অহা যোৱা বাছৰ ব্যৱস্থা কৰি দিছে আৰু 10.20 লাখ পাৰ প্লেয়াৰ তেওঁলোকে দিছে তো যদি ৰাজস্থান গভৰ্ণমেণ্টে যদি ইমান সুবিধা দিব পাৰে নিশ্চয় আমাৰ অসম চৰকাৰেও আমাক চাব আমাৰ এই খেলবিধক অসমত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমাক সুবিধা কৰি দিব আমাক খেলপথাৰৰ বহুত দৰকাৰ যিহেতু লে ক্ৰছটো এনেই নৰ্মেল মাটিত খেলিব নোৱাৰি এইটো অকণমান গ্ৰাছ টাইপ আমাৰ যেনেকৈ হকী গ্ৰাউণ্ড থাকে অলমষ্ট হকী গ্ৰাউণ্ডটোৱে আমাক লাগে এতিয়া আমি আশাবাদী আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ খেলমন্ত্ৰী নন্দিতা গাৰ্লুছা বাইদেউ আমাক এই সুবিধাটো লে ক্ৰছক কৰি দিয়ে যেন আৰু লগতে মই স্পৰ্টছ ডিপাৰ্টমেণ্টটো ক'ব বিচাৰোঁ যে এই খেলবিধ 2028 অলিম্পিকত মেডেল ইভেণ্ট হ'ব গৈ আছে আৰু আমি অসমৰ পৰা এজন ল'ৰাটো ইণ্ডিয়া টীমত অলৰেডি ফাইনেল হৈ আছে আমি আশাবাদী যে আমাৰ ছোৱালী টীমৰ পৰাও যদি কোনোবা এজনক পঠাব পাৰোঁ ফেডাৰেশ্যনে 2026 অক্টোবৰত অষ্ট্ৰেলিয়াত কোৱালিফাইড মেটচ হ'ব গৈ আছে তাতে আমাৰ ছোৱালী আৰু ল'ৰা দুয়োটাই টীম গৈ 2028 কাৰণে লছ এঞ্জেলিছৰ অলিম্পিক টীমত যিটো টীম থাকিব তাতে অসমৰ 2 সন্তান যেন অংশগ্ৰহণ কৰিব পাৰে ভাৰতক আৰু অসমক প্ৰতিনিধিত্ব কৰিব পাৰে এই আশাৰে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ খেলমন্ত্ৰী নন্দিতা গাৰ্লুছা বাইদেউক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক পৰ্যাপ্ত আমাৰ ফিল্ডৰ অভাৱ সেইখিনি আমাক সুবিধা কৰি দিয়ে যেন আমি 28 অলিম্পিকৰ কাৰণে আমি এতিয়াৰ পৰাই যা যোগাৰ যেন কৰিব পাৰোঁ আৰু স্পনচাৰশ্বিপৰ কাৰণে যদি আগবাঢ়ি আহে কোনোবা ভাল হ'ব হয় স্পনচাৰটো খুব দৰকাৰ যিহেতু আমাৰ এই স্পৰ্টছত যিখিনি ল'ৰা ছোৱালী আছে সব মিডিল ক্লাছ বা তাৰ তলৰ ক্লাছৰ ল'ৰা ছোৱালীখিনিয়ে আছে তো তেওঁলোকে ফাইনেন্সিয়েলি বহুত উইক আৰু যিহেতু আপোনালোকে জানে যে লে ক্ৰছ এখন কষ্টলি গেম কাৰণ ইয়াৰ যিটো ৰেকেট ষ্টিকটো আছে সেইটো 7,000 প্লাছ পৰে এটা বলৰ দাম আপোনাৰ 1,000-1,500 এনেকৈ দাম পৰে লগতে আৰু যিখিনি ইকুইপমেণ্ট আছে সেইখিনি মানে এজন প্লেয়াৰে যদি পূৰা ফুল ইকুইপমেণ্ট কিনে 40,000 পৰা 50,000 টকা লাগে তো আমাৰ ষ্টুডেণ্টখিনি বহুত দুৰ্বল ফাইনেন্সিয়েলি যিহেতু আমিও নতুন এছ'চিয়েশ্যন আমাৰ তো আমিও ইমান ফাণ্ডিং কৰিব পৰা নাই আমি আশাবাদী যে আমাৰ গভৰ্ণমেণ্টে এইবোৰ ইকুইপমেণ্টৰ সুবিধা আমাক কৰি দিয়ে সেয়ে আমাৰ অনুৰোধ থাকিব আৰু লে ক্ৰছত এটা ভাল এৱাৰ্ডো পাইছেতো হয় লে ক্ৰছত এতিয়া আমাৰ ৰাজস্থানৰ যিটো ইণ্ডিয়া টীমৰ যিজন কেপ্টেইন আছে গাৰ্লছৰ তেওঁক খেল ৰত্ন পুৰস্কাৰ দিয়া গৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা তো আমি আশাবাদী যে অকল ৰাজস্থানে সুবিধাটো কিয় পায় অসমে কিয় নাপায় অসমৰো প্লেয়াৰক খেল ৰত্ন পাওক অসমৰ ল'ৰা ছোৱালীও অলিম্পিকলৈ যাওক আৰু অসমেও ৰাজস্থানৰ নিচিনা সকলো সুবিধা পাওক সেই আশা আমাৰ আগন্তুক দিনত আমি সকলো বস্তু যিটো ৰাজস্থানে পাইছে আমি তাতকৈ বেছি পাম
হয় যিহেতু ল'ৰা টীমটো গৈছিলে লগত ল'ৰা টীমটোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা আছিলে যিহেতু তেখেতসকলো ঘূৰি আহিছে একেলগে ল'ৰা টীমটো সাংঘাতিক পাৰফৰ্মেঞ্চ আছিলে যিহেতু তাতে ইণ্টাৰনেশ্যনেল নেশ্যনেল মানে ভাল 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 প্লেয়াৰ আছিলে প্ৰতিটো টীমতে ল'ৰা টীমবোৰ মানে অলপ টাফ আছিলে টাফ হ'লেও আমাৰ যিটো আমাৰ ল'ৰা টীমৰ পাৰফৰ্মেঞ্চ আছিলে ন' ডাউট খুব সুন্দৰ আছিলে তেওঁলোকে নিজৰ 100% দিছে আমি ভাবোঁ আগন্তুক দিনত যিটো চেম্পিয়নশ্বিপ হ'ব আমি পদক পাম বুলি আমি আশাবাদী হয় নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ পৰা বিৰলি জামানক এটা পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম যিহেতু অসম মাতৃক সুদূৰ জম্মু কাশ্মীৰত গৌৰৱান্বিত কৰি বা অসমৰ বিজয় ধ্বজা উৰুৱাই অসম ভূমিলৈ পুনৰ ঘূৰি আহিছে অসমৰ লেক্ৰছ দলটোৱে আৰু অসম লেক্ৰছ সন্থাৰ লগতে নৰ্থ ইষ্ট স্পৰ্টছ বেণ্ডৰ তৰফৰ পৰা তেখেতসকলক উষ্ম আদৰণি জনোৱা হ'ল আমি আশা কৰিম যিহেতু অসমত গেমবিধ নতুন আৰু বহুখিনি প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান সময়ত স্পৰ্টছ ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাম লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লছ বাইদেউকো অনুৰোধ জনাম যিহেতু এখন অলিম্পিক ইভেণ্ট এটা অসমত দুপদুপি আগবাঢ়িবলৈ আগবাঢ়িছে আৰু তেখেতসকলক উৎসাহিত কৰাটো আমাৰ দায়িত্ব আমি আশা কৰিম তেখেতসকলৰ যিখিনি প্ৰয়োজনীয়তা বা আৱশ্যকীয় সামগ্ৰী আছে বা তেখেতসকলৰ যিখিনি ফিল্ডৰ কথা উল্লেখ কৰিছে আমি আশা কৰিছোঁ আগন্তুক সময়ত তেখেতসকলে লাভ কৰিব আৰু এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গ'গ স্পৰ্টছ চিনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in